ৰঙিয়াত দক্ষিণ পশ্চিম আঞ্চলিক ৰাস মহোৎসৱত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি নিবেদনৰ ব্যতিক্ৰমী প্ৰয়াস ৫ নৱেম্বৰৰ পৰা ৭ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ২৭ সংখ্যক দক্ষিণ পশ্চিম ৰঙিয়া আঞ্চলিক ৰাস মহোৎসৱৰ যোৱা নিশা সফল সামৰণি পৰে। এইবেলি মহোৎসৱত মৰমৰ শিল্পী জুবিন গাৰ্গলৈ ব্যতিক্ৰমী ৰূপত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বৰেণ্য শিল্পীগৰাকীৰ জীৱন কাহিনী আধাৰিত মূল প্ৰৱেশদ্বাৰৰ লগতে আকৰ্ষণীয় সাজ সজ্জা আৰু মৃন্ময় মূৰ্তিৰ সমাহাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ পৰিণত হয় মহোৎসৱস্থলী। প্ৰতিদিনে বিভিন্ন স্থানৰ পৰা সমবেত হয় অগণন ভক্ত। মহোৎসৱ উপলক্ষে সমগ্ৰ অঞ্চলটো আধ্যাত্মিক ক্ষেত্ৰলৈ ৰূপান্তৰিত হয়। আমাৰ ২৭তম দক্ষিণ পশ্চিম ৰঙিয়া আঞ্চলিক ৰাস মহোৎসৱৰ আজি অন্ত পৰিব। যোৱা ৬ দিন আমি উলাহ মালহেৰে দুখৰ মাজতো আমি ৰাস উদযাপন কৰিছোঁ। দুখ বুলি এইকাৰণে কৈছোঁ, প্ৰথমতে আপোনালোক সকলোৱে জ্ঞাত আমাৰ সাৰ্থক জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হৈছে। তাৰে লগে লগে আমি হেৰুৱাইছোঁ আমাৰ বাঁহীবাদক দীপক শৰ্মা। তাৰপিছতে আমাৰ ইয়াৰে ৰাস মহোৎসৱ উদযাপন সমিতিৰ সম্পাদক প্ৰাক্তন সম্পাদক ৰাস চলি থকাৰ মাজতে ঢুকাইছে। সেইটো আমাৰ বাবে বৃহৎ দুখৰ খবৰ। তাৰপিছতে সেইদিনা ৰাতিয়ে আকৌ আমি শুনিলোঁ অসমৰ নাগাৰা নামৰ সম্ৰাট, নাগাৰা নামৰ সূৰ্য শ্ৰদ্ধাৰ ৰামচৰণ ভৰালী ডাঙৰীয়াও আমাৰ মাজৰ পৰা আঁতৰি গ'ল। এই সকলোবিলাক দুখৰ মাজতো আমি ৰাসখন কেনেকৈ সৰ্বাংগ সুন্দৰভাৱে একেবাৰে শৃংখলাবদ্ধভাৱে চলাই নিব পাৰোঁ তাৰ প্ৰতি সচেষ্ট আছিলোঁ। আৰু ৰাইজেও যিখিনি দৰ্শনাৰ্থী আহিছে তেখেতসকলেও আমাক সহযোগ কৰিছে। যোৱা ৬ দিনত সুন্দৰভাৱে তেখেতসকলে আমাক সহযোগ কৰিছে। ধৰ্মপ্ৰাণ ৰাইজৰ, ভক্তপ্ৰাণ ৰাইজৰ ভিৰ আমি দেখিছোঁ। আমি এইবেলি ৰাস মহোৎসৱখনি আগতে কৈছোঁ যে জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সাংস্কৃতিক কাৰ্যসূচীৰ পৰা আমি সম্পূৰ্ণ বিৰত আছিলোঁ। যোৱা ৫ দিন আমি ৰাসৰ নামেৰে নাগাৰা নাম, দিহানাম, আয়তীৰ নাম, সংকীৰ্তন এইবিলাকেৰে সামৰণি মাৰিছোঁ। যোৱাকালি আমাৰ অসমৰ ভ্ৰাম্যমাণ নাট্য জগতৰ আগশাৰীৰ নাট্যদল ৰাজমুকুট থিয়েটাৰে প্ৰথম দৰ্শনী নাট কৰিছিলে। আজি দ্বিতীয় দৰ্শনী নাট চলি আছে। কিছু আগতে আমাৰ নাগাৰা নামৰ পৰ্ব শেষ হৈছে আৰু আমি ৰাইজক আহ্বান জনাইছোঁ আজিৰ এই ৰাতিটো সুন্দৰ শৃংখলাবদ্ধভাৱে সহযোগিতা আগবঢ়াই আমাৰ ৰাসখনি সুন্দৰভাৱে চলাই নিয়াত সহায় কৰক। আৰু আমি শেষত আজি ৰাতি নাট শেষ হোৱাৰ পিছত অসম সংগীতেৰে আমাৰ ৭ দিনীয়া ৰাস মহোৎসৱৰ সামৰণি মাৰিম বুলি আমি ভাবিছোঁ।